তেজ গৰম আৰক্ষীক নৰম কৰিলে ডিজিপিয়ে। সাধাৰণ লোকৰ ওপৰত বৰ্মতা দেখুওৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ডিজিপি। সাধাৰণ লোকক প্ৰহাৰ কৰি নিলম্বন SI কনিষ্টবল। আৰক্ষীক সংযম হোৱাৰ নিৰ্দেশ GP সিঙৰ। কি হৈছে অসম আৰক্ষীৰ একাংশ বিষয়া কনিষ্টবলৰ? খাকী পোছাকৰ ক্ষমতাই ইমানেই মূৰত ধৰিছে যে বিনা কাৰণত যেনিয়ে তেনিয়ে যাকে তাকে ৰাস্তাই পদূলিয়ে প্ৰহাৰ কৰিছে আৰক্ষীয়ে। পাহৰি পেলাইছে জনহিত জনসেৱাৰ্থে শ্লোগান। মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধানে যিমানেই আৰক্ষীক সংযমী হ'বলৈ নিৰ্দেশ দিছে সিমানেই যেন উগ্ৰ হৈ পৰিছে অসম আৰক্ষীৰ একাংশ বিষয়া কনিষ্টবল। মুখ্যমন্ত্ৰী তথা ডিজিপি গৰাকীক বুঢ়া আঙুলি দেখুৱাই একাংশ আৰক্ষী নামি পৰিছে গুণ্ডাগিৰিত। তেনে উদ্ভণ্ডালী অভদ্ৰামীৰ সীমা চেৰাই যোৱা 4 উপপৰিদৰ্শক সহ এজন কনিষ্টবলক নিলম্বন কৰাৰ বিপৰীতে ৰিজাৰ্ভ ক্লোজ কৰা হয় 2জন কনিষ্টবলক। ইয়াৰে তিনিচুকীয়া লেখাপানীৰ আৰক্ষী থানাৰ এইজন উপপৰিদৰ্শক প্ৰাঞ্জল ফুকনে নিশা সুৰামত্ত হৈ নামিছিল গুণ্ডাগিৰিত। বিনা কাৰণতেই এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমে ৰাজপথৰ কাষত ৰৈ থকা এখন বাহনৰ ভিতৰৰ পৰা যুৱকজনক উলিয়াই আনি অশ্লীল গালিগালাজ পাৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতে সুৰামত্ত SI প্ৰাঞ্জল ফুকনে যুৱকজনক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰে। প্ৰাঞ্জল ফুকনক সংগ দিছিল দুগৰাকীকৈ কনিষ্টবলেও। বাহিৰত ওলা বুলি কৈছোঁ, বাহিৰত নোলাওঁতেই সিহঁতি আৰু এটা আহিলে এক্সৰ দিলে মোক প্ৰথম। তাৰপিছত একদম শকতকৈ এটা আহিলে তো SI কোনোবাই কৈছে তো সি আহি তই গাড়ীৰ পৰা কেলৈ নোলাও বুলি ডাইৰেক্ট আহি ঢাকা মাৰিছে। তাৰপিছত গুচা চুচা মাৰিছে। তাৰপিছত যেতিয়া ভিডিঅ' ৰেকৰ্ডিঙো আছে মই দেখাব পাৰিম সেইটো। আৰু তাৰপিছত গুলিয়াই দিম বুলি কৈছে। বন্দুক পৰা ইয়াৰ পৰাও মাৰিছে ইয়াতে নদীবা পিছলৈ পৰা। তাৰপিছত কৈছে ইয়াতে গুলিয়াই থৈ যাম গম পাবি তেতিয়া চিনি পোৱা নাই মোক বুলি। কান্দি কান্দি ফোন কৰিছে মোক, কৈছে যে মোক কোনোবাই মাৰিছে বুলি। তো মই ঘৰৰ পৰা লগে লগে ওলাই আহিছোঁ। চাইছোঁ ইয়াত আমাৰ লেখাপানী থানাৰ ছেকেণ্ড ICA আৰু লগত 3জন পুলিচে তেখেতক বহুত বেয়াকৈ মাৰপিট কৰিছে। হুটফুচ নাইকিয়াকৈ তাক অকল পিটি আছে। মই ৰিকুৱেষ্ট কৰিছোঁ যে নিপিটিব, মোৰ ফ্ৰেণ্ড হয়, বহুত দিনৰ পিছত আহিছে। তথাপিও সিহঁতি মোৰ কথা নুশুনিলে, মাৰপিট কৰিয়ে আছিলে। সমগ্ৰ ঘটনাৰ পিছতে আৰক্ষী বিষয়া প্ৰাঞ্জল ফুকনক নিলম্বন কৰাৰ বিপৰীতে ৰিজাৰ্ভ ক্লোজ কৰা হয় দুগৰাকী কনিষ্টবলক। বিপৰীতে মহানগৰ বশিষ্ঠ আৰক্ষী থানাৰ 3গৰাকী উপপৰিদৰ্শক ধ্যানজ্যোতি তামুলী, পৰাগ বৰ্মন, তীৰ্থ ডেকা, কনিষ্টবল কল্পজ্যোতি নেওগকো ডিজিপিৰ নিৰ্দেশত নিলম্বন কৰা হয়। সোমবাৰে নিশা তেতুলৈ সুৰাপান কৰি এইকেইজনে 2:30 গা ধুবলৈ নামিছিল বশিষ্ঠ নদীত। SI প্ৰাঞ্জল ফুকনৰ দৰেই এওঁলোকেও প্ৰহাৰ কৰি মানসিকভাৱে অসুস্থ এজন যুৱকৰ ভাঙি পেলাইছিল 2খন ভৰি। আন এগৰাকী যুৱকৰ হাতৰ আঙুলি ভাঙি পেলোৱাৰ লগতে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিছিল এগৰাকী মহিলাক। প্ৰথমে 3 SI সহ এজন কনিষ্টবলক ৰিজাৰ্ভ ক্লোজ কৰা হয় যদিও বৃহস্পতিবাৰে নিলম্বন কৰা হয় আটাইকে। উল্লেখনীয় বিষয় এই যে চাকৰিত যোগদানৰ বেছি দিন হোৱাই নাই এইকেইজন বিষয়া কনিষ্টবলৰ। এতিয়াও প্ৰবেশনাৰী পিৰিয়ডতে আছে এওঁলোক। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।